হেল্ল' বন্ধুসকল, আজি বহুত এটা ভাল খবৰ লৈ আহিছোঁ। অইল এণ্ড নেচাৰেল গেছ কৰ্প'ৰেশ্যন লিমিটেড মানে চমুকৈ ONGCত আপোনালোকৰ বহুতকেইটা পদ খালী হৈছে। টোটেল পোষ্ট খালী হৈছে 2633টা। তাৰে আপোনালোকৰ অসমৰ কাৰণে টোটেল পষ্ট খালী হৈছে 458টা। আৰু ইয়াৰ লাষ্ট ডেট হৈছে 6/11/2025। আপোনালোকে এপ্লাই কৰোঁ বুলি ক'লে এপ্লাই কৰিব পাৰিব। ইয়াত আপোনালোকৰ 3টা ধৰণৰ পোষ্ট খালী হৈছে। এটা হ'ল গ্ৰেজুৱেট, এটা টেট আৰু এটা ডিপ্ল'মা। যোনবিলাক গ্ৰেজুৱেট তেওঁলোকে প্ৰতিমাহে 12,300কৈ দৰমহা পাব। আৰু যোনবিলাক টেট মানে যেনেকৈ ITI টেটবিলাকৰ কথা কৈছোঁ, তেওঁলোকে 8,200ৰ পৰা 10,560 টকাৰ ভিতৰত দৰমহা পাব। আৰু যোনবিলাক ডিপ্ল'মা এপ্ৰেণ্টিছশ্বিপ মানে JEE কৰাসকলে তেওঁলোকে 10,900 টকা প্ৰতিমাহে দৰমহা পাব। আপোনালোকৰ এপ্লাই কৰাৰ বয়স সীমা হৈছে 18ৰ পৰা 24 বছৰৰ ভিতৰত আপোনালোকে এপ্লাই কৰিব পাৰিব। আৰু লগতে কেটেগৰী ৱাইজ এজ ৰিলেক্সেশ্যন দিয়া হ'ব। যেনেকৈ SC আৰু ST ক্ষেত্ৰত 5 বছৰ, OBC NCLৰ ক্ষেত্ৰত 3 বছৰ, PWBD ক্ষেত্ৰত 10 বছৰ, PWBD OBC NCLৰ ক্ষেত্ৰত 13 বছৰ আৰু PWBD SC আৰু ST ক্ষেত্ৰত 15 বছৰ। আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যনৰ বিষয়ে জনোৱা হওক, মানে কি পোষ্টত এপ্লাই কৰিবলৈ আপোনালোকে কি পাছ কৰা হ'ব লাগিব। আপোনালোকে যোনে ট্ৰেড এপ্ৰেণ্টিছশ্বিপ এপ্লাই কৰিব তেওঁলোকে 10 পাছ লগতে যিকোনো এটা ছাবজেক্টত ITI থকা হ'ব লাগিব। আৰু যোনখিনি গ্ৰেজুৱেট এপ্ৰেণ্টিছশ্বিপ এপ্লাই কৰিব তেওঁলোকে BCom, BA, BSc বা BBA ডিগ্ৰী লাভ কৰা হ'ব লাগিব। আৰু যোনখিনি ডিপ্ল'মাৰ কাৰণে এপ্লাই কৰিব তেওঁলোকে 3 বছৰীয়া এখন ডিপ্ল'মা চাৰ্টিফিকেট থাকিব লাগিব বা ডিপ্ল'মা কৰা হ'ব লাগিব। আৰু এটা আপোনালোকক কথা কওঁ যে এইটো এটা 12মহীয়া ট্ৰেইনিং পিৰিয়ডহে। 12মহীয়া ট্ৰেইনিং পিৰিয়ড হ'লেও এই এপ্ৰেণ্টিছ কৰি ৰাখিলে আপোনালোকৰ পাছত বহুত সুবিধা হয়। চৰকাৰী হওক বা বেচৰকাৰী হওক যিকোনো চাকৰিত সোমাবলৈ এই চাৰ্টিফিকেটখনে পাছত আপোনালোকক বহুত সহায় কৰিব। আৰু লগতে আপোনালোকে কাম শিকিব পাৰিব। ইয়াত বহুত ধৰণৰ আপোনালোকে মনোযোগ দি কাম শিকিব পাৰিব। পাছত যোনখিনি কামে আপোনালোকক পাছত সহায় কৰিব। আৰু লগতে এটা কথা কৈ থওঁ যে পাৰিলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। আহিবলগীয়া যিকোনো চৰকাৰী বা বেচৰকাৰী চাকৰিৰ ক্ষেত্ৰত আগতীয়াকৈ আপডেট পাবলৈ আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। আৰু পাৰিলে লগতে শ্বেয়াৰ কৰি দিব। আৰু মোক আপোনালোকে ছাবস্ক্ৰাইব কৰি মোক আগুৱাই যোৱাত সহায় কৰিব বুলি আশা ৰাখিলোঁ।